মই কেনেকৈ সন্দেহযুক্ত হলো বাংলাদেশী সন্দেহযুক্ত কি এইবিলাক আমি বুজিয়ে নাপাও মই এজন অসমীয়া লৰা অসমীয়া মাধ্যমত লিখা পঢ়া কৰিছো মই এইবিলাক বাংলাদেশী সন্দেহযুক্ত মই বুজিয়ে নাপাও মই একজন অসমীয়া লৰা মই অসমীয়া মাধ্যমত লিখা পঢ়া কৰিছো লখিমপুৰত পুনৰ আৰম্ভ হ'ল বৃহৎ উচ্ছেদ অভিযান 114টা ঘৰত পৰিল প্ৰশাসনৰ হাতৰা তাৰে মাজত অতি কষ্টৰে সজা আপোন ঘৰটোত চৰকাৰী বুলডোজাৰ চলা দেখি খুকুকাই কান্দি উঠিল এজন যুৱক কলে আমি একো ভুল কৰা নাই ভুল কৰিছে যদি আমাৰ ককা আজু ককাই কৰিছে যাৰ বাবে আজি আমাৰ এই অৱস্থা আমাক মানুহে সন্দেহযুক্ত বাংলাদেশী বুলি কয় আমি কেনেকৈ সন্দেহযুক্ত হলো আমাৰ ককাহতে এইখন লখিমপুৰতে বাস কৰি আহিছে মইতো অসমীয়া লৰা এইখন অসমৰে অসমীয়া মাধ্যমত পঢ়িছো কেনেকৈ হলো সন্দেহযুক্ত সরকারে কেলে আমার শাস্তি দিচ্ছে আমি কি কল ভারতের নহয় নাকি আমি স্যার কবলে গেলে আমি একো ভুল করা নাই ভুল করিছে যদি হেতু আমার ককা আজু ককাই ভুল করিছে হেতু কারণে আজি আমার এই অবস্থা হল এতিয়া আমার ইমান কষ্টর ধনেৰে আমি এইখন ঘর সাজিছিলো এটা লেট্ৰিন বাথৰুমো সাজিছিলো আর মেইন কথাটো হল মোৰ দুটা ভাই ভনী আছে তাক আমি লেখা পঢ়া কৰাই আছো এটা সৰু দোকান দি এতিয়া সরকারে যে উচ্ছেদ কৰিছে আমি এতিয়া ভাই ভনীক লেখা পঢ়া কেনেকৈ কৰিম এতিয়া এই যোৱা বছৰত মোৰ ভাইটিৰ ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে লেটাৰ মাৰ্ক লৈ ময়ো বিএ পাছ কৰিছোঁ মই এজন শিক্ষিত ল'ৰা মোৰ দেউতা মাই একদম লিখা পঢ়া নাজানে মূৰ্খ মানুহ মোক কেতিয়াও কোৱা নাছিলে যে এইটো গেজেং মাটি হয় আৰু 2013 যেতিয়া আমি মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া মই ইনকাম সার্টিফিকেট লাগে ইনকাম সার্টিফিকেট দিলেহে আমাৰ ফ্রি এডমিশন হয় তেতিয়া আমি ইনকাম সার্টিফিকেট মজাদাৰৰ পৰা আনিছোঁ ইনকাম সার্টিফিকেট দিছে মই ফ্রিকে এডমিশন ল'ব পাৰিছোঁ তাৰ পিছতহে গম পাইছোঁ স্যাৰ এইখন গেজেং মাটি হয় এতিয়াতো আমি ক'বলৈ গ'লে কালিৰহে প্ৰজন্ম আমিতো এইখিনি গমেই নাপাওঁ এতিয়া আমি কিনো কৰিম আমিতো ভুল কৰা নাই স্যাৰ মোৰ দৃষ্টিত মই ভুল কৰা নাই একেবাৰে ভুল চৰকাৰী মাটি বেদখল কৰিব নালাগিছিল কিন্তু আমাৰ প্ৰজন্মতো আমি কৰা নাই স্যাৰ ইমান কষ্টৰ ধনেৰে মই ঘৰখন সাজিছো এইখন বাথৰুম চাক এইখন বাথৰুম মই বনাইছো এতিয়া চৰকাৰে নিৰ্দেশ দিছে এইখন উচ্ছেদ হ'ব চৰকাৰৰ নিয়মটো আমাৰ মানিবই লাগিব এইখন চৰকাৰৰ নীতি মানিবই লাগিব আমাৰ মানি ঘৰখন ভাঙি লৈ গৈছো এতিয়া স্যাৰ আমি ক'ত যাম আমিতো ভুল কৰা নাই নহয় আমি ভুল কৰিছো ভুল কৰা নাই নহয় ভুল কৰিলে আমাৰ ককা আজু ককাই কৰিছো এইটো এতিয়া আমাৰ এতিয়া ভুগিব লগা হৈছে এতিয়া কি কৰিম স্যাৰ আর এনে দুখৰ মাজত মানুহে কৈ থাকে আমি সন্দেহযুক্ত আমি কেনেকৈ সন্দেহযুক্ত হলো স্যার মোৰ ককা আজু ককা আজি প্ৰায় 110 বছৰত এইখন লখিমপুৰতে বসবাস কৰি আছে মই কেনেকৈ বাংলাদেশী হ'ম মই কেনেকৈ সন্দেহযুক্ত হ'ম মই এইবিলাক বাংলাদেশী সন্দেহযুক্ত মই বুজিয়ে নাপাওঁ মই একজন অসমীয়া ল'ৰা মই অসমীয়া মাধ্যমত লিখা পঢ়া কৰিছোঁ মোৰ ভাইটিৰ ভণ্টিক এইখন অসমতে লিখা পঢ়া কৰি আছোঁ এনেকৈ ক'লে আমি মানি নলওঁ আমাৰ মাটি দিবই লাগিব চৰকাৰে আমাক মাটি দিবই লাগিব মই মানি নলওঁ আমি যাতে যিকোনো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰোঁ তাৰ কাৰণে যিখিনি দৰকাৰ ফ'ৰ্চৰ সেইখিনি আছে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি এতিয়ালৈকে হোৱা নাই 237 বিঘা মাটি এপ্ৰক্সিমেটলি আৰু প্ৰায় 114টা ষ্ট্ৰাকচাৰ ইয়াত আমি ৰাতিপুৱা আজি প্ৰায় 6টামান বজাৰ পৰা আমি আৰম্ভ কৰিছোঁ আমাৰ অকণমান সময় লাগিছে কিয়নো ইয়াত যিসকল এনক্ৰ'চাৰ আছিলে গোটেই ভিজিআৰটো পুখুৰীলৈ ৰূপান্তৰ কৰি পেলালে মানে চব এটা ফিচাৰী বনাই পেলালে গতিকে ফিচাৰী পাৰত ৰাস্তাবিলাক খুব সৰু গতিকে সেই ৰাস্তাখিনি বনাই আমি এফিকশ্যনটো কৰিবলগীয়া হৈছে গতিকে সেইকাৰণে অলপ সময় লৈছে বাধাৰ সৃষ্টি বা অপ্ৰীতিকৰ কোনো হেৰি হোৱা নাই ইতিমধ্যে মানুহ মেক্সিমাম আঁতৰি গৈছে গতিকে ষ্ট্ৰাকচাৰবিলাক আছে সেইবিলাক আমি ডিমলিছ কৰি আছোঁ আৰু যিহেতু গোটেইটো এটা ৱাটাৰ বডিলে ট্ৰেন্সফৰ্ম কৰি পেলালে তেওঁলোকে এতিয়া চাওঁ আমি কেনেকৈ এইটো ব্যৱহাৰ কৰিব পাৰি তাক আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিব লাগিব লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট টাইম 8